নমস্কাৰ মই প্ৰণীতা চুটিয়ালৈ আহিছো ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ কাৰোবাৰ হৈতে যদি মাটিবাৰীক লৈ আপোনাৰ কাজিয়া হৈ আছে তেনেহলে অফিচলৈ যাব নালাগে পিতৃৰ নামত থকা মাটিবাৰীৰ নামজাৰি যদি পুত্ৰই কৰিব বিচাৰিছে তেনেহলে অফিচলৈ যাব নালাগে আনকি নতুনকৈ যদি আপুনি মাটি কিনিছে সেই মাটিৰ নামজাৰি কৰিবৰ বাবেও আপুনি অফিচলৈ যাব নালাগে কাৰণ আহি গল মিছন বসুন্ধৰা 3.0 আৰু এই 3.0 ৰ জৰিয়তে এতিয়া মাটিবাৰী সংক্ৰান্তীয় সকলো কামকাজ খৰতকীয়া হ'ব আনকি খাজানা পৰ্যন্ত আপুনি অনলাইনৰ জৰিয়তে দিব পাৰিব কিন্তু যিসকলে এতিয়ালৈকে অনলাইন খাজানা দিব জনা নাই তেওঁলোকৰ বাবে অফলাইনৰ ব্যৱস্থাও বাহাল থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ ঘোষণা কৰিছে মিছন বসুন্ধৰা 3.0 কথা সবিস্তাৰে মুহূৰ্তত আমি জানিব বিচাৰিছো যে মিছন বসুন্ধৰা 3.0 কি সুবিধা থাকিব আহি গল মিছন বসুন্ধৰা 3.0 মিছন বসুন্ধৰা 1 আৰম্ভ হৈছিল 2021 চনৰ 2 অক্টোবৰত আৰু তেতিয়াৰ পৰা সকলো কামকাজ অনলাইন যোগে হৈ আছে মিছন বসুন্ধৰা 1 আৰু 2 ৰ পিছত মিছন বসুন্ধৰা 3.0 সাজু হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ অসমৰ প্ৰতিগৰাকী জনতাৰ লাভৰ বাবে 2 অক্টোবৰৰ পৰা আপুনি কৰিব পাৰিব মিছন বসুন্ধৰা 3.0 ৰ কাম মিছন বসুন্ধৰা 3.0 ৰ কাম আৰম্ভ হৈ যাব 2 অক্টোবৰৰ পুৱাতেই নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব মাটিবাৰী সংক্ৰান্তীয় সকলো কামকাজ এই মিছন বসুন্ধৰা 3.0 পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা আবেদন পত্ৰ আৰু সেই সকলো কাম চৰকাৰে কৰি দিব নামজাৰি বটৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব লাগিব সেই কথা উল্লেখ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন কৰা হ'ব ভূমি সংক্ৰান্তীয় সকলো কামকাজ আনকি খাজানা লোৱা সন্দৰ্ভতো চৰকাৰে আনিছে বৃহৎ সকাহ যে যিসকলে খাজানা অনলাইন যোগে দিব পৰা নাই কাৰণ অনলাইন পেমেন্ট বহুতে কৰিব নোৱাৰে কাৰণ গাঁৱলীয়া বেংকৰ ইউপিআই নাই আৰু সেই সকল লোকৰ বাবে অফলাইন খাজানাৰ ব্যৱস্থা আছে অনলাইন আৰু অফলাইন দুটা পদ্ধতিয়ে বাহাল থাকিব বুলি ৰাজ্য চৰকাৰে উল্লেখ কৰিছে এবছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুমোদন যোগাইছে কেবিনেটৰ তৰফৰ পৰা আৰু ই খাজানা দিয়াৰ সন্দৰ্ভত বহু লোক অসুবিধাত পৰিছে যিহেতু যিসকল লোকে অনলাইন পেমেন্ট কৰিব পৰা নাই তেওঁলোকে ই খাজানা দিব পৰা নাই আৰু সেইবাবে এতিয়া খাজানা অফিচলৈ গৈ আপুনি অফলাইনৰ জৰিয়তেও খাজানা দিব পাৰিব ই খাজানা দিয়াক লৈ যিসকল অসুবিধাত পৰিছে তেওঁলোকৰ বাবেহে এই সকাহ আৰু খাজানা আদায়ৰ ক্ষেত্ৰত 30%কৈ কমিছন লাভ কৰিব মৌজাদাৰ সকলে সেই কথা উল্লেখ কৰা হৈছে আৰু ই খাজানাৰ বাবে মাটিৰ গৰাকীয়ে নাম পঞ্জীয়ন কৰাটো কিন্তু বাধ্যতামূলক সেই কথাও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে আৰু অনলাইন পদ্ধতিৰে খাজানা সংগ্ৰহ কৰিব পাৰিব মৌজাদাৰসকলৰ এয়া হৈছে বিশেষ তেওঁলোকৰ দায়িত্ব লগতে মিছন বসুন্ধৰা 3.0 কি থাকিব মিছন বসুন্ধৰা 1 আৰম্ভ কৰা হৈছিল 2021 চনৰ 2 অক্টোবৰত ইয়াৰ পিছত মিছন বসুন্ধৰা 2 আহিল 2ত কিছু সংশোধন কৰা হ'ল আৰু অধিক সংশোধন হৈ এতিয়া আহি আছে মিছন বসুন্ধৰা 3.0 এই মিছন বসুন্ধৰা 3.0 আপুনি কি কৰিব পাৰিব অধিক তৎকালীনভাৱে ব্যৱস্থাবোৰ গ্ৰহণ কৰা হ'ব যদিহে আপুনি মাটিবাৰী নামজাৰি কৰিব বিচাৰিছে যদিহে আপোনাৰ মাটিবাৰীক লৈ কিবা কাজিয়া হৈ আছে আপোনাৰ ডাক নম্বৰক লৈ পটা নম্বৰক লৈ যদি কিবা অসুবিধা হৈ আছে আপোনাৰ মাটি যদি ম্যাদী পট্টা কৰিব বিচাৰিছে আৰু ম্যাদী পট্টা এতিয়ালৈকে হোৱা নাই অফিচ কাছাৰীলৈ গৈ আপুনি দৌৰি থাকিব নালাগে আপুনি দীঘলীয়া শাৰীত থিয় হৈ থাকিব নালাগে আপুনি দীৰ্ঘদিন অপেক্ষা কৰিব নালাগে সকলোবোৰ কামকাজ অনলাইন যোগে অতি সোনকালে হ'ব নামজাৰি বটৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে কৰিবৰ বাবে আহি আছে মিছন বসুন্ধৰা 3.0 আৰু মাত্ৰ 1.5 মাহ 2 অক্টোবৰৰ পুৱাতেই মুকলি কৰা হ'ব মিছন বসুন্ধৰা 3.0 ৱেবছাইট খাজানা লোৱা সন্দৰ্ভতো চৰকাৰে বৃহৎ সকাহ আনিছে আপুনি ই খাজানা যদি দিব জানে তেনেহলে আপুনি ই খাজানা দিব পাৰিব অনলাইন আৰু অফলাইন দুটা পদ্ধতিৰে খাজানা দিব পাৰিব বুলি উল্লেখ কৰিছে ৰাজ্য চৰকাৰে বহু লোকে অনলাইন খাজানা দিব জনা নাই আৰু তেওঁলোকৰ বাবে অফলাইন খাজানা বাহাল থাকিব বুলি উল্লেখ কৰিছে এবছৰৰ বাবে এই প্ৰক্ৰিয়া বাহাল ৰখাৰ ক্ষেত্ৰত অনুমোদন যোগাইছে কেবিনেটে কিন্তু এবছৰৰ পাছত সকলোবোৰ ই খাজানা হৈ যাব অৰ্থাৎ অনলাইনৰ জৰিয়তে কৰিব লাগিব যিসকলে অনলাইন এতিয়ালৈকে কৰিব পৰা নাই তেওঁলোকক অনলাইনৰ জৰিয়তে সকলো কামকাজ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি দিয়া হ'ব ই খাজানা দিয়াক লৈ দুইটা ব্যৱস্থাই বাহাল ৰখাৰ সিদ্ধান্ত লোৱা হৈছে খাজানা আদায়ৰ ক্ষেত্ৰত 30%কৈ কমিছন মৌজাদাৰ সকলে লাভ কৰিব যেহেতু তেওঁলোকে কিছু দায়িত্ব পালন কৰিব ই খাজানাৰ বাবে মাটিৰ গৰাকীয়ে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে চৰকাৰৰ তৰফৰ পৰা অনলাইন পদ্ধতিৰে খাজানা সংগ্ৰহ কৰিব পাৰিব মৌজাদাৰ সকলৰ এই ক্ষেত্ৰত থাকিব বিশেষ দায়িত্ব আৰু মিছন বসুন্ধৰা 3.0 2 অক্টোবৰত আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কি উল্লেখ কৰিছে শুনাব বিচাৰিম 2 তাৰিখে মিছন বসুন্ধৰা আৰম্ভ হ'ব আপোনালোকে প্ৰথম 10 দিনতে এপ্লাই কৰি দিব নিজৰ মাটিটোৰ ডিটেইলছ দি পেলাই তেতিয়া মই যাতে 2 মাহ 3 মাহৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰি দিব পাৰো 2 তাৰিখে মিছন বসুন্ধৰা আৰম্ভ হ'ব আপোনালোকে প্ৰথম 10 দিনতে এপ্লাই কৰি দিব নিজৰ মাটিটোৰ ডিটেইলছ দি পেলাই তেতিয়া মই যাতে 2 মাহ 3 মাহৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰি দিব পাৰো 2 তাৰিখে মিছন ডিটেইলছ দি পেলাই তেতিয়া মই যাতে 2 মাহ 3 মাহৰ ভিতৰতে
গোটেই প্ৰক্ৰিয়াটো শেষ কৰি দিব পাৰোঁ 2 তাৰিখে মিছন বসুন্ধৰা আৰম্ভ হ'ব আপোনালোকে প্ৰথম 10 দিনতে এপ্লাই কৰি দিব নিজৰ মাটিটোৰ ডিটেইলছ দি পেলাই তেতিয়া মই যাতে 2 মাহ 3 মাহৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰি দিব পাৰোঁ 2 তাৰিখে মিছন বসুন্ধৰা আৰম্ভ হ'ব আপোনালোকে প্ৰথম 10 দিনতে এপ্লাই কৰি দিব নিজৰ মাটিটোৰ ডিটেইলছ দি পেলাই তেতিয়া মই যাতে 2 মাহ 3 মাহৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰি দিব পাৰোঁ